নমস্কাৰ এক বিশেষ খবৰ এই মুহূৰ্তত লৈ আছো আপুনি ব্যৱসায় কৰাৰ চিন্তা কৰিছে নেকি নে এখন নতুনকৈ দোকান খোলাৰ পৰিকল্পনা কৰিছে যদি আপুনি ভাবিছে গাহৰি ফাৰ্ম খুলি বা ব্ৰইলাৰ ফাৰ্ম খুলিম কিন্তু আপোনাৰ হাতত ধন নাই তেন্তে আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ পান কাৰ্ডখনে এই সমস্যাৰ সমাধান কৰিব আপুনি ন্যূনতম নথিপত্ৰ জমা দিলে লাভ কৰিব কম সুতত লোনৰ সুবিধা কোট কেনেকৈ কেতিয়া আপুনি আবেদন কৰিব লাগিব সবিশেষ জানিলও এই বাতৰিৰ মাজেৰে এক সুবৰ্ণ সুযোগ আপোনাৰ বাবে আগবঢ়োৱা হৈছে ন্যূনতম নথিপত্ৰ জমা দিলে আপুনি কম সুতত লাভ কৰিব ঋণৰ সুবিধা কিন্তু কোনে কেৱল মাত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড জমা লৈ আপোনাক লোনৰ সুবিধা আগবঢ়াব বিত্তীয় প্ৰতিষ্ঠান ৰাজ্যৰ অন্যতম বন্ধন বেংক আৰু ইতিমধ্যে বন্ধন বেংকে ৰাজ্যৰ অন্যান্য স্থানৰ লগতে গোসাইগাঁৱৰ বহু নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে বহুজনে দেখি থকা সপোন পূৰণৰ সুবিধা লাভ কৰিছে বন্ধন বেংকৰ পৰা লোন লৈ আৰু তেনে তিনিগৰাকী ব্যক্তিৰ কাহিনী মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো হয়তো তেওঁলোকে আপোনালোকৰ বাবে এটা উদাহৰণ হ'ব পাৰে আৰু এইগৰাকী ব্যক্তি হৈছে গোসাইগাঁৱৰ এখেতে এখন গ্ৰছাৰী দোকান খুলি নিজৰ পৰিয়ালটো পোহপাল দি আছে এখেতৰ নাম হৈছে মনোজ কুমাৰ সাহাই বন্ধন বেংকৰ পৰা লোন লৈছিল আৰু সেই বন্ধন বেংকৰ পৰা লোন লোৱা প্ৰতিটো ধনৰাশিয়ে এই দোকানখনত তেওঁ নিয়োগ কৰিছিল এই দোকানখনৰ তেওঁ সামগ্ৰী ক্ৰয় কৰিছিল আৰু বৰ্তমান গোসাইগাঁৱৰ এগৰাকী সফল ব্যৱসায়ী এগৰাকী মনোজ কুমাৰ সাহা এখন গ্ৰছাৰী দোকানেৰে তেওঁ কিদৰে নিজৰ পৰিয়ালটো পোহপাল দিলে বন্ধন বেংকে এই ক্ষেত্ৰত তেওঁ কিদৰে সহায় কৰিলে শুনক তেখেতৰ মুখেৰে এই লোনটো ইজিভাৱে পোৱা যায় যিকোনো মানুহ ল'ব পাৰে লোনটো এনেকুৱা চলি থাকিলে ভালেই হ'ব ফিউচাৰটো ভালেই হ'ব কাৰো কোনো প্ৰব্লেম হ'লে সোনকালে লোনটো পাই যাব আমি বন্ধন বেংকৰ পৰা লোন লৈ আমি বুলি কথা নহয় যিকোনো মানুহে যেটা লোন লৈ আছে অকলে নিবনুৱা যিবিলাক আছে আৰু কি এইবিলাক মানে নিজে স্বাৱলম্বী হৈ আছে আৰু কি আৰু এনেকুৱা চলি থাকিলে বন্ধন বেংকটোৰ ৰেংকটো বহুত মানে আগত উৰি যাব আৰু কি বন্ধন বেংকক মই অশেষ ধন্যবাদ জনাওঁ মনোজ কুমাৰ সাহা ছিলো আমি কিমান টকা লৈছিল 1.5 লাখ টকা এই 1.5 লাখ টকা ঋণ হোৱাৰ পিছত আপোনাৰ কেনে ধৰণৰ উপকৃত মানে আমাৰ বন্ধন বেংকের উইকলি কালেকশনের কারণে আমার লোনটো রিকভারিটো ভাল হৈ আছে এনেকুৱা সিস্টেমটো হলে ভাল আর কি আৰু এটা কথা হল বন্ধন বেংকৰ এই লোনটো ইজিভাৱে পোৱা যায় যিকোনো মানুহ ল'ব পাৰে লোনটো এনেকুৱা চলি থাকিলে ভালেই হ'ব ফিউচাৰটো ভালেই হ'ব কাৰো কোনো প্ৰব্লেম হ'লে সোনকালে লোনটো পাই যাব আমি বন্ধন বেংকৰ পৰা লোন লৈ আমি বুলি কথা নহয় যিকোনো মানুহে যেটা লোন লৈ আছে অকলে নিবনুৱা যিবিলাক আছে আৰু কি এইবিলাক মানে নিজে স্বাৱলম্বী হৈ আছে আৰু কি আৰু এনেকুৱা চলি থাকিলে বন্ধন বেংকটোৰ ৰেংকটো বহুত মানে আগত উৰি যাব আৰু কি বন্ধন বেংকক মই অশেষ ধন্যবাদ জনাওঁ মনোজ কুমাৰ সাহা একমাত্ৰ ভৰসা হৈ পৰিছে এসময়ত জীৱন আৰু জীৱিকাৰ বাবে হাহাকাৰ কৰা গোসাইগাঁও অঞ্চলৰ বহু যুৱকে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বীৰ পথ দেখিছে আৰু হেজাৰজনৰ বিপদৰ বন্ধু এতিয়া হৈ পৰিছে বন্ধন বেংক তেনে এগৰাকী যুৱক হৈছে গোসাইগাঁৱৰ উত্তম দাস তেখেতে বন্ধন বেংকৰ পৰা 2,50,000 টকা ঋণ লৈছিল আৰু সেই 2,50,000 টকাৰে তেখেতে এখন কাপোৰৰ দোকান আৰম্ভ কৰিছিল বৰ্তমান গোসাইগাঁও অঞ্চলটোৰ এগৰাকী সফল যুৱ ব্যৱসায়ী এগৰাকী উত্তম দাসে বন্ধন বেংকৰ পৰা 2,50,000 টকাৰ লোন লৈছিল ন্যূনতম নথিপত্ৰৰে বন্ধন বেংকৰ গোসাইগাঁও শাখাই এই ধনৰাশি প্ৰদান কৰিছিল উত্তম দাসক শুনক বন্ধন বেংকৰ সহায়ৰ কথা উত্তম দাসৰ লোন লৈ মানে দোকানত মাল ঠাল উঠাইছো লোনটো বন্ধন বেংকৰ পৰা লৈছো কিমান টকা লোন লৈছিল 2.5 লাখ টকা লোন লৈছো আৰু 2.5 লাখ টকা লোন হোৱাৰ পিছত আপুনি কেনে ধৰণৰ উপকৃত হ'লে ভাল মই খুব ভালে পাইছো গতিকে বন্ধন বেংকক কি জনাব মই বন্ধন বেংকক অশেষ ধন্যবাদ জনাইছো মই বন্ধন বেংক গোসাইগাঁও ব্ৰাঞ্চৰ পৰা 2.5 লাখ টকা লোন লৈছো আৰু লগতে মোৰ আৰু পুৰুষ মহিলাসকল মানে লৈ বহুত স্বাৱলম্বী হৈছে ইয়াৰ কাৰণে আমি বন্ধন বেংকত আকৌ একবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আৰু আপোনালোকে যদি বন্ধন বেংকৰ পৰা লোন লৈ নিজৰ ব্যৱসায় মানে প্ৰতিষ্ঠান
কৰিব বিচাৰে তেনেহ'লে বন্ধন বেংকৰ লগত যোগাযোগ কৰি আপুনি এটা সুন্দৰ এটা বিজনেছ কৰিব পাৰে আৰু কি মই বন্ধন বেংকৰ পৰা 2.5 লাখ টকা লোন লৈছোঁ লোন লৈ ভালে উপকাৰ হৈছে প্ৰথমতে আছিলে মানে সৰু সুৰা আছিলে মানে এতিয়া মানে লোন চোন লৈ মানে দোকানত মাল ঠাল উঠাইছোঁ লোনটো ক'ৰ পৰা লৈছে লোনটো বন্ধন বেংকৰ পৰা লৈছোঁ কিমান টকা লোন লৈছিলে 2.5 লাখ টকা লোন লৈছোঁ আৰু এই 2.5 লাখ টকা লোন লোৱাৰ পিছত আপুনি কেনেধৰণৰ উপকৃত হ'লে ভাল মই খুব ভালে পাইছোঁ গতিকে বন্ধন বেংকক কি জনাব মই বন্ধন বেংকক অশেষ ধন্যবাদ জনাইছোঁ মই বন্ধন বেংক গোসাইগাঁও ব্ৰাঞ্চৰ পৰা 2.5 লাখ টকা লোন লৈছোঁ আৰু লগতে মোৰ আৰু পুৰুষ মহিলাসকল মানে লৈ বহুত স্বাৱলম্বী হৈছে ইয়াৰ কাৰণে আমি বন্ধন বেংকত আকৌ একবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আপুনি আৰু আপোনালোকে যদি তেওঁলোকে বন্ধন বেংকৰ পৰা লোন লৈ ইতিমধ্যে স্বাৱলম্বী হোৱাৰ কথা উল্লেখ কৰিছে আন এগৰাকী যুৱ ব্যৱসায়ী হৈছে মহাদেৱ চৰকাৰ এখেতে 3 লাখ টকাৰ লোন লৈছিল বন্ধন বেংকৰ পৰা আৰু বন্ধন বেংকৰ পৰা 3 লাখ টকাৰ লোন লৈ এলুমিনিয়ামৰ দোকান খুলি সুন্দৰভাৱে পৰিয়াল পোহপাল দিছে এগৰাকী স্বাৱলম্বী যুৱ ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে মহাদেৱ চৰকাৰে 3 লাখ টকালৈকে বন্ধন বেংকে ন্যূনতম নথিপত্ৰ জমা দি লোন প্ৰদান কৰিছিল মহাদেৱ চৰকাৰক শুনক মহাদেৱ চৰকাৰৰ মুখেৰে কি ধৰণে বন্ধন বেংকে তেখেতৰ ব্যৱসায়িক যাত্ৰাত সহায় কৰিছিল ঋণটো পোৱাৰ কাৰণে আমাৰ সুবিধা হৈ আছে আৰু আমি দিয়ে আছোঁ পিছত আৰু ল'ম ব্যৱসায়টো কেনেকুৱা আছে প্ৰথম অৱস্থাৰ ব্যৱসায়টো অলপ মানে ডাউন আছিল কাৰণ মালটো আনিব পৰা নাই ইমান আমাৰ টকা পইচা নাই তাৰপিছত মই বন্ধন অফিচৰ সন্মুখত গ'লোঁ আৰু সিহঁতে ঋণ দিলে লোৱাৰ পিছত আমাৰ সুবিধাটো ভাল হৈছে আৰু ভাল হোৱাৰ পিছত এতিয়া চলি আছে বহুত ভাল হৈ আছে এই ক্ষেত্ৰত আপুনি বন্ধন বেংকক কি জনাব এইটো আমি বন্ধন বেংকক ধন্যবাদ ক'ব খুজিছোঁ মানে ঋণটো দিয়াৰ কাৰণে আৰু আমি যেতিয়া মানে আগবাঢ়ি যাম আৰু অলপ বেছিকৈ ল'ম তেতিয়া আমাৰ আৰু সুবিধা হ'ব বহুত দোকানদাৰী আছে যে ঋণ লৈ কিনে অলপ ভাল হৈছে ডেভেলপ কৰিব পাৰিছে দিও আছে বেছিকৈ ল'ব যিমান ডেভেলপ হ'ব ইমান ভাল হ'ব বন্ধন বেংক এনেতো ভালেই আছে আমালোকৰ কাৰণে সুবিধাজনক হৈছে কিন্তু বন্ধন বেংকৰ কাৰণে এইটো মানে আমালোকৰ কাৰণে ভাল আৰু বন্ধন বেংকক আমি ধন্যবাদ ক'ব খুজিছোঁ মোৰ নাম মহাদেৱ চৰকাৰ মই গোসাইগাঁৱৰ বাসিন্দা আমি গোসাইগাঁও শাখাৰ পৰা বন্ধন বেংকৰ পৰা মানে 3 লাখ টকা ঋণ লৈছোঁ লৈ কিনে এলুমিনিয়াম আৰু ফল চিলিঙৰ ব্যৱসায় শুৰু কৰিছোঁ এতিয়া মই আৰু কি ভালে হৈ আছে ঋণটো পোৱাৰ কাৰণে আমাৰ সুবিধা হৈ আছে আৰু আমি দিয়ে আছোঁ পিছত আৰু ল'ম ব্যৱসায়টো কেনেকুৱা আছে প্ৰথম অৱস্থাৰ ব্যৱসায়টো অলপ মানে ডাউন আছিল কাৰণ মালটো আনিব পৰা নাই ইমান আমাৰ টকা পইচা নাই তাৰপিছত মই বন্ধন অফিচৰ সন্মুখত গ'লোঁ আৰু সিহঁতে ঋণ দিলে লোৱাৰ পিছত আমাৰ সুবিধাটো ভাল হৈছে আৰু ভাল হোৱাৰ পিছত এতিয়া চলি আছে বহুত ভাল হৈ আছে এই ক্ষেত্ৰত আপুনি বন্ধন বেংকক কি জনাব এইটো আমি বন্ধন বেংকক ধন্যবাদ ক'ব খুজিছোঁ মানে ঋণটো দিয়াৰ কাৰণে আৰু আমি যেতিয়া মানে আগবাঢ়ি যাম আৰু এয়া মাত্ৰ কেইটামান উদাহৰণহে গোসাইগাঁৱৰ অঞ্চলটোৰ লেখীয়াকৈ ইতিমধ্যে অসমৰ বহু যুৱক যুৱতী বন্ধন বেংকৰ এনে সহায়ৰ বাবে উপকৃত হৈছে বহু নিবনুৱা যুৱক যুৱতীয়ে আজি কিবা এটা কৰাৰ সপোন পূৰণ কৰিব পাৰিছে স্বাৱলম্বী হোৱাৰ সপোন পূৰণ কৰিব পাৰিছে গতিকে এই সুবৰ্ণ সুযোগ আপুনিও নেহেৰাব যদি আপুনি ভাবিছে যে চৰকাৰী চাকৰি নকৰো বা ব্যক্তিগত খণ্ডত চাকৰি নকৰো নিজাকৈ কিবা এটা কৰিম তেন্তে আপুনি সহায় ল'ব পাৰে আৰ্থিকভাৱে বন্ধন বেংকে ন্যূনতম নথিপত্ৰ জমা ৰাখি আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ পান কাৰ্ড জমা ৰাখিয়ে ন্যূনতম নথিপত্ৰত কম দিনৰ ভিতৰত আপোনাক প্ৰদান কৰিব লোনৰ সুবিধা আৰু সেই ধন ৰাখি আপুনি নিয়োগ কৰিব পাৰিব আপুনি সপোন দেখা ব্যৱসায়ৰ ক্ষেত্ৰত গতিকে এনে বহু খবৰৰ বাবে চাই থাকিব ই নিউজ এনি আই অফ নৰ্থ ইষ্ট